নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে 17 জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকলৰ বাবে কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000কৈ টকা প্ৰদানৰ পৰা আৰম্ভ কৰি SSY আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো খবৰ হ'ল SSY আঁচনিলৈ। তো যিসকল মানুহৰ ঘৰত 1 বছৰৰ পৰা আৰম্ভ কৰি 10 বছৰ বয়সৰ ভিতৰত কন্যা সন্তান আছে, সেইসকল মানুহে নিজৰ কন্যা সন্তানজনীক SSY আঁচনি বা সুকন্যা সমৃদ্ধি যোজনা আঁচনিত কৰিব পাৰে আবেদন। তো আবেদন কেনেকৈ কৰিব এতিয়া আপোনালোকক বিস্তাৰিত জনাইছোঁ। লগতে আপোনালোকে সুকন্যা সমৃদ্ধি যোজনা আঁচনিৰ বিষয়ে যদি সবিশেষ জানিব বিচাৰে তেন্তে মোৰ চেনেলত ভিজিট কৰিব। মই আগতীয়াকৈ সুকন্যা সমৃদ্ধি যোজনাত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদনৰ সময়ত কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব সবিশেষ জনাই থৈছোঁ। তো এইটো আঁচনিত আপোনাৰ কন্যা সন্তানজনীক যদি সুকন্যা সমৃদ্ধি যোজনা আঁচনি বা SSY আঁচনিত অন্তৰ্ভুক্ত কৰাব বিচাৰে তেন্তে ফৰ্ম ফিল-আপ কেনেকৈ কৰিব সেয়া আপোনালোকক জনাই দিছোঁ। ইয়াৰ পিছত আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ এখন নতুন খবৰ প্ৰদান কৰিম। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, ইয়াতে লিখা আছে এপ্লিকেশ্যন ফৰ অপেনিং এন একাউণ্ট আণ্ডাৰ সুকন্যা সমৃদ্ধি একাউণ্ট। তাৰপিছত লিখা চাব পাৰিব টু দ্য পোষ্ট মাষ্টাৰ বাই মেনেজাৰ। তো আপোনালোকে যদি আঁচনিখনৰ বাবে পোষ্ট অফিচত আবেদন কৰি আছে তেন্তে নিজৰ নিজৰ পোষ্ট অফিচৰ নাম লিখি দিব। অন্যথা যদি বেংকত আবেদন কৰিব বিচাৰি আছে বেংক ব্ৰাঞ্চৰ নাম ইয়াতে লিখি দিব। তাৰপিছত লিখা চাব পাৰিব ছাৰ আই নেম অফ দ্য পেৰেণ্টছ বাই গাৰ্জিয়ান। তো ইয়াতে কন্যা সন্তানজনীৰ দেউতাকৰ নাম লিখিব। তাৰপিছত দ্বিতীয় লাইনত লিখা চাব পাৰিব সুকন্যা সমৃদ্ধি স্কিম ইন দ্য নেম অফ কুমাৰী। তো ইয়াতে আপোনালোকে নিজৰ নিজৰ কন্যা সন্তানজনীৰ নামটো লিখি দিব। লিখি দিয়াৰ পিছত এইখন আঁচনিত আবেদন কৰি আপোনাৰ কন্যা সন্তানজনীৰ কাৰণে মাহেকত কিমান টকা জমা থ'ব বিচাৰে ইয়াতে কিন্তু লিখি দিব লাগিব। মিনিমাম 250 টকাৰ পৰা এইখন আঁচনিৰ আবেদন আৰম্ভ কৰিব পাৰিব। তাৰপিছত 1 নম্বৰ লিখা চাব পাৰিব নেম অফ একাউণ্ট হোল্ডাৰ। তো ইয়াতে আপোনালোকে নিজৰ নিজৰ কন্যা সন্তানজনীৰ নামটো লিখি দিব। 2 নম্বৰত লিখা চাব পাৰিব ডটাৰ অফ ফাদাৰ বাই মাদাৰ্ছ নেম। তো ইয়াতে আপোনালোকে নিজৰ নিজৰ দেউতাকৰ নাম অথবা মাকৰ নাম লিখি দিব। তাৰপিছত 3 নম্বৰ লিখা চাব পাৰিব ডেট অফ বাৰ্থ। তো ইয়াতে কন্যা সন্তানজনীৰ ডেট অফ বাৰ্থ লিখি দিব। তো লিখি দিয়াৰ পিছত আহিব 4 নম্বৰ। তো 4 নম্বৰ লিখা চাব পাৰিব ডিটেইলছ অফ বাৰ্থ চাৰ্টিফিকেট। তো বাৰ্থ চাৰ্টিফিকেটৰ ডিটেইলছ কিন্তু ইয়াতে দিব লাগিব। তো ইয়াতে A নম্বৰ চাৰ্টিফিকেটৰ নাম্বাৰ, তাৰপিছত B নম্বৰ লিখা চাব পাৰিব ডেট অফ ইছ্যু, কিমান তাৰিখে চাৰ্টিফিকেটখন ইছ্যু হৈছে ইয়াতে B নম্বৰত লিখি দিব। তাৰপিছত C নম্বৰ দিব লাগিব ইছ্যুইং অথৰিটি। তাৰপিছত আহিব 5 নম্বৰ। 5 নম্বৰ লিখা চাব পাৰিব নেম অফ পেৰেণ্টছ বাই গাৰ্জিয়ান। তো ইয়াতে কন্যা সন্তানজনীৰ দেউতাকৰ নাম বা মাকৰ নাম লিখি দিব। তাৰপিছত আহিব 6 নম্বৰ। 6 নম্বৰ লিখা আছে ID ডিটেইলছ অফ পেৰেণ্টছ বাই গাৰ্জিয়ান। তো ইয়াতে কন্যা সন্তানজনীৰ দেউতাকৰ নাইবা মাকৰ কিন্তু এখন ডকুমেণ্টছ দিব লাগিব। তো সেই ডকুমেণ্টছখনৰ নাম্বাৰ, তাৰপিছত ইছ্যু ডেট, তাৰপিছত ইছ্যু অথৰিটি লিখি দিব লাগিব। তাৰপিছত আহিব 7 নম্বৰ। 7 নম্বৰত দিব লাগিব আপোনালোকৰ প্ৰেজেণ্ট আৰু পাৰ্মানেণ্ট এড্ৰেছ। তাৰপিছত 8 নম্বৰত দিব লাগিব KYC ডকুমেণ্টছ। তো এইখিনি লিখাৰ পিছত অকণমান তলত আপোনালোকে লিখা চাব পাৰিব I hereby declare that I have not opened or maintaining any other account under the same scheme in the name of, ইয়াতে কন্যা সন্তানজনীৰ নাম লিখি দিব। লিখি দিয়াৰ পিছত ৰাইট চাইডে লিখা চাব পাৰিব চিগনেচাৰ অফ থাম্ব ইমপ্ৰেছন অফ পেৰেণ্টছ। তো ইয়াতে গাৰ্জিয়ানৰ চহীখন কৰি দিব। এইখিনি কৰাৰ লগে লগে ফাইনেলি ফৰ্মখন ফিল-আপ কৰা হৈ যাব। তো ফৰ্মখন ফিল-আপ কৰা হোৱাৰ পিছত এইখন ফৰ্মৰ লগত ওপৰত যিকেইখন প্ৰমাণ পত্ৰৰ কথা শুনিলে গোটেইকেইখন প্ৰমাণ পত্ৰ ফৰ্মখনৰ লগত গাঁঠি
আপোনাৰ নিয়াৰেষ্ট বেংকত বা পোষ্ট অফিচত গৈ জমা দিলেই কিন্তু আপোনাৰ কন্যা সন্তানজনী SSY আঁচনি বা সুকন্যা সমৃদ্ধি যোজনা আঁচনিত অন্তৰ্ভুক্ত হৈ যাব। তো যিসকল মানুহে নিজৰ কন্যা সন্তানজনী সুকন্যা সমৃদ্ধি যোজনাত অন্তৰ্ভুক্ত কৰাব বিচাৰে, সেইসকল মানুহে যদি আঁচনিখনৰ বিষয়ে সবিশেষ জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে আকৌ ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক সুকন্যা সমৃদ্ধি যোজনা আঁচনিৰ বিষয়ে সবিশেষ জনাই দিম। এইখন আঁচনিত আবেদন কৰাৰ কাৰণে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব, লগতে ক'ত গৈ আবেদন কৰিব লাগিব, সবিশেষ আপোনালোকক ইয়াৰ নেক্সট ভিডিঅ'ত জনাই দিবলৈ চেষ্টা কৰিম। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজিৰ দ্বিতীয়টো খবৰ হ'ল CMSGUY আঁচনিলৈ। তো এইখন আঁচনিৰ বিষয়ে যদি সবিশেষ জানিব বিচাৰে অনুগ্ৰহ কৰি চাই থাকক। তো আঁচনিখনৰ বিষয়ে ইয়াতে কি কোৱা হৈছে আপোনালোকক পঢ়ি শুনাই দিছোঁ। তো আঁচনিখনৰ বিষয়ে ইয়াতে কোৱা হৈছে ট্ৰেক্টৰ ইউনিট বিতৰণ। আঁচনিৰ মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা CMSGUY। এইখন আঁচনিৰ অধীনত এটা উপাদান হৈছে চৰকাৰৰ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে 2017 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত আৰম্ভ কৰে এইখন আঁচনি। আঁচনিখনৰ নাম হ'ল CMSGUY। অসমৰ সকলো গাঁৱতে মেগা মিছন মোডত এই আঁচনিখন ৰূপায়ণ কৰা হৈছে। প্ৰত্যেক অৰ্থনৈতিক কাৰ্যকলাপত কেন্দ্ৰীভূত হস্তক্ষেপ, বজাৰ সংযোগকে ধৰি লজিষ্টিক সমৰ্থন আৰু সম্প্ৰদায়ৰ সমৰ্থনৰ জৰিয়তে প্ৰতিখন ৰাজহুৱা গাঁৱক সামৰি লৈছে CMSGUY আঁচনিয়ে। তো ইয়াতে CMSGUY আঁচনিৰ বিষয়ে কোৱা হৈছে যে এইখন আঁচনিত যিসকল দুখীয়া মানুহে আবেদন কৰিব, সেইসকল দুখীয়া মানুহক অসম চৰকাৰে প্ৰদান কৰিব ছাবচিডি ট্ৰেক্টৰ। আঁচনিখন আৰম্ভ হৈছে 2017 চনৰ পৰা। তাৰপিছত কোৱা হৈছে ট্ৰেক্টৰ ইউনিট বিতৰণ। আঁচনিৰ মূল উদ্দেশ্য হৈছে কৃষি খণ্ডক পুনৰুজ্জীৱিত কৰা আৰু 2022 চনৰ ভিতৰত কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাত সহায় কৰা। নতুন সংশোধিত ট্ৰেক্টৰ আঁচনিৰ অধীনত চৰকাৰে প্ৰতিখন ৰাজহুৱা গাঁৱত প্ৰয়োজনীয় আনুষাংগিক সামগ্ৰীৰ লগতে এখনকৈ ট্ৰেক্টৰ যোগান ধৰিব ৰাজসাহায্যযুক্ত হাৰত। ৰাজ্য চৰকাৰে প্ৰথম পৰ্যায়ত প্ৰায় 10,109খন ট্ৰেক্টৰ বিতৰণ কৰিব। এই ট্ৰেক্টৰ বিতৰণ আঁচনিখনে সমগ্ৰ ৰাজ্যৰ 26,000 গাঁও সকলো পৰ্যায়ক্ৰমে সামৰি ল'ব। তাৰপিছত আৰু কোৱা হৈছে প্ৰকৃত প্ৰাপ্তবয়স্ক কৃষকক 8ৰ পৰা 10 জনী এটা দলে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। ৰাজ্য চৰকাৰে এই আঁচনিখনৰ সফল ৰূপায়ণৰ বাবে 1,000 কোটি টকাৰ আবণ্টন দিছে। তো ইয়াতে কোৱা অনুযায়ী 2017 চনৰ পৰা অসম চৰকাৰে আৰম্ভ কৰিছে CMSGUY আঁচনি। এইখন আঁচনিৰ অধীনত কৃষকসকলক প্ৰদান কৰিব চৰকাৰী ছাবচিডি ট্ৰেক্টৰ। তো প্ৰথম পৰ্যায়ত 10,109খন ট্ৰেক্টৰ চৰকাৰে প্ৰদান কৰিছে। তো অসমৰ 26,000 গাঁও সামৰি ল'ব এইখন আঁচনিৰ জৰিয়তে। তো যিসকল মানুহে চৰকাৰী ছাবচিডি ট্ৰেক্টৰৰ বাবে আবেদন কৰিব বিচাৰে, সেইসকল মানুহে ভিডিঅ'টো চাই আছে যদি নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজিৰ তৃতীয়টো খবৰ হ'ল আত্মসহায়ক গোটৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিলৈ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা লাভ কৰাৰ বাবে ফৰ্ম ফিল-আপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অতি শীঘ্ৰেই সোমাই যাব 10,000কৈ টকা। তো যদিহে আপোনালোকে ফৰ্ম ফিল-আপ কৰাৰ সময়ত কোনো ভুল কৰা নাই, তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত পৰিব, কেৱল মাত্ৰ সেইসকল মহিলাইহে 10,000কৈ টকা লাভ কৰিব। লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে অতি শীঘ্ৰেই কৰিব লাগিব বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক। কিয়নো অসম চৰকাৰে যেতিয়া মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰিব দিছিল, তেতিয়া কেইখনমান চৰ্ত
উল্লেখ কৰিছিল। তো সেই চৰ্তবোৰৰ ভিতৰত 1 নম্বৰতেই কোৱা হৈছিল বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক থকা আত্মসহায়ক গোটৰ মহিলা। তো যিসকলে এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই সেই সকলো মহিলাই অতি শীঘ্ৰেই বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব যদিহে 10,000কৈ টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব বিচাৰে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত পৰিব, লগতে ফৰ্ম ফিল আপ কৰাৰ সময়ত সকলোখিনি তথ্য সঠিককৈ দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত চলিত মাহৰ শেষত বা অহা মাহত যিকোনো তাৰিখত সোমাই যাব পাৰে টকা। তো ডেট সম্পৰ্কে কিন্তু এতিয়ালৈকে কোনো নিৰ্দিষ্ট আপডেট চৰকাৰৰ ফালৰ পৰা অহা নাই। যেতিয়া কোনো নিৰ্দিষ্ট আপডেট আহিব তেতিয়াই কিন্তু লগে লগে নতুনকৈ আপোনালোকক ভিডিঅ' বনাই জনাই দিম। তো আজি ইমানেই, ধন্যবাদ।